সম্পৰ্ক এটা শক্তিশালী কৰিবলৈ অন্ততঃ তিনিটা বস্তুৰ অতি প্ৰয়োজন: বন্ধুত্ব আৰু বুজাবুজি, আৱেগ, প্ৰতিজ্ঞা। যি সম্পৰ্কত বন্ধুত্ব, বুজাবুজি আৰু আৱেগ নাথাকে সেই সম্পৰ্কত ভালপোৱা নাথাকে। য'ত প্ৰেম নাথাকে তাত আমি আমাৰ সন্তানক সকলো শিকাব পাৰোঁ, কিন্তু প্ৰেম কৰিবলৈ শিকাব নোৱাৰোঁ। ল'ৰা ছোৱালীয়েও পিছত নিজৰ সংগীগৰাকীক ভাল পাবলৈ নিশিকে। সেইবাবে যিকোনো সম্পৰ্কত বুজাবুজি আৰু বন্ধুত্বৰ প্ৰয়োজন। মানুহে সংযম হ'লে তেওঁ দেৱতা হৈ পৰে। ত্যাগৰ যোগেদি হৃদয়খন দয়ালু হৈ উঠে। সেৱা আৰু প্ৰেমৰ যোগেদি মনলৈ শান্তি বৈ আহে। অহংকাৰে মানুহৰ জীৱনলৈ পতন নমাই আনে। ধৈৰ্য মানে কি? ধৈৰ্য মানে কেৱল নিষ্ক্ৰিয়ভাৱে সহ্য কৰা নহয়। ধৈৰ্য মানে কিবা এটাৰ শেষত কি হ'ব সেইটো বুজি পোৱাকৈ দূৰদৰ্শী হোৱা আৰু তাক বিশ্বাস কৰা। অধৈৰ্য হোৱা মানে ভৱিষ্যতৰ ঘটনাৰ ফলাফল বুজিবলৈ ব্যৰ্থ হোৱা। যিসকলে ভগৱানক ভাল পায় সেইসকলে কেতিয়াও ধৈৰ্য নেহেৰুৱায়, কাৰণ তেওঁলোকে জানে যে আধা জোনটো পূৰ্ণিমাৰ জোন হিচাপে চাবলৈ সময়ৰ প্ৰয়োজন। আনৰ দুৰ্বলতাত হাঁহি উঠাৰ আগতে নিজৰ ফালে চাওক। এই পৃথিৱীত আপোনাৰো কিছুমান দুৰ্বলতা আছে, যি দুৰ্বলতাত আনেও আপোনাক হাঁহিব পাৰে। প্ৰকৃততে কোনোবাই নিখুঁত নহয়, সেইবাবে আনৰ দুৰ্বলতাত হহাটো একেবাৰে শুদ্ধ নহয়। আপোনাৰ সন্তানৰ বাবে যদি আটাইতকৈ দামী আৰু গুৰুত্বপূৰ্ণ উপহাৰ দিব বিচাৰে তেন্তে পিতৃ মাতৃৰ ভিতৰৰ এটা ভাল সম্পৰ্ক উপহাৰ দিয়ক। সন্তানৰ বাবে আটাইতকৈ দামী উপহাৰটো হ'ল তেওঁৰ মাক দেউতাকৰ মাজৰ এটা ভাল সম্পৰ্ক। নিজৰ সন্তানক যিমানেই দামী বস্তু নিদিয়ক কিয় সিহঁতে সেইবোৰ মনত ৰাখিব নোৱাৰে। তেওঁলোকৰ স্মৃতিৰ চিৰদিনৰ বাবে ৰৈ যোৱা একমাত্ৰ কথা হ'ল তেওঁৰ দেউতাৰ আৰু মাক কেনেকুৱা আছিল। আমাৰ সমাজত আটাইতকৈ নথকা বস্তুটো হ'ল বৈবাহিক সম্পৰ্কত প্ৰেমৰ উপস্থিতি। আমি নিজৰ সন্তানৰ বাবে জীৱন ত্যাগ কৰোঁ। আমি সদায় নিজকে সন্মান কৰিবলৈ চেষ্টা কৰোঁ যে আমি সন্তানৰ জীৱন বিশ্বাস কৰক সন্তানটোৱে তাতকৈ বেছি নিজৰ মাক দেউতাকক সুখী হৈ থকাকৈ চাব বিচাৰে।